যোৰহাটৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান আকাশবন্তী মানৱ সেৱা নাৰী সমিতিৰ প্ৰশংসনীয় পদক্ষেপ। আদৰ্শ জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আকাশবন্তী মানৱ সেৱা নাৰী সমিতিৰ উদ্যোগত আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য সেৱা শিবিৰ। স্বাস্থ্য সেৱা শিবিৰৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলন কৰে অনুষ্ঠানৰ সভানেত্ৰী অঞ্জলি গগৈয়ে লগত সহযোগিতা আগবঢ়ায় অনুষ্ঠানৰ বিষয়ববীয়াসকলে। এই স্বাস্থ্য শিবিৰত মেডিচিন, চাৰ্জাৰী, পেডিয়াট্ৰিক্স, গাইনী আৰু অৰ্থপেডিক্সৰ চিকিৎসকসকলে ৰোগীসকলক চিকিৎসা প্ৰদান কৰে। উপস্থিত থাকে অৰ্থপেডিক্স বিভাগৰ হৈ ডক্টৰ প্ৰীতিশ গগৈ, মেডিচিন বিভাগৰ হৈ ডাক্তৰ জিৎপ্ৰতিম শৰ্মা, ডক্টৰ বিকৰ্ণ চৌধুৰী, অস্ত্ৰোপচাৰ বিভাগৰ হৈ ডাক্তৰ নিখিলেশ শৰ্মা, শিশু চিকিৎসা বিভাগৰ ডাক্তৰ আবৱাল লতিফুৰ ৰহমান, প্ৰসূতি বিভাগৰ ডাক্তৰ অঞ্জন বৰ্মন। এই স্বাস্থ্য সেৱা শিবিৰত কলবাৰীৰ বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকি শিবিৰত অংশগ্ৰহণ কৰে। বিশেষ অনুষ্ঠান আমাৰ এইটো বহুত দিনীয়া এটা আশা আছিলে, এটা স্বাস্থ্য কেম্প পাতিবৰ কাৰণে। আৰু সেইটো কাৰণে আমি এই কেম্পটো পাতিবৰ কাৰণে আমি অসম মেডিকেল যোৰহাট মেডিকেল কলেজ আৰু জইণ্ট ডিৰেক্টৰ অফিচত গৈ সকলো ডক্টৰৰ লগত আৰু চুপাৰিনটেণ্ডেণ্টৰ লগত, প্ৰিন্সিপালৰ লগত, জইণ্ট ডিৰেক্টৰৰ লগত সকলো ধৰণৰ আমি পৰামৰ্শ আলোচনাৰ মৰ্মে আজি আমাৰ এনেকুৱা এটা শুভ দিনত আমি উপস্থিত হ'লোহি আজি। আৰু আহি কলবাৰী আদৰ্শ জনজাতীয় উচ্চ মাধ্যমিক বিদ্যালয়ত আমি কেম্পটো পাতিবলৈ ল'লোঁ। অতি আনন্দৰ বিষয় এই যে ইয়াত সকলো আমি যথেষ্টখিনি আমি ৰোগী পাইছোঁ। আমাৰ আনন্দ সেইটো আমাৰ অতখিনি ৰোগীক যে আমি সেৱা কৰিব পাৰিছোঁ। আৰু মেডিকেলৰ গোটেই ডক্টৰসকলক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, চুপাৰিনটেণ্ডেণ্টৰ পৰা আদি কৰি, প্ৰিন্সিপালৰ পৰা আদি কৰি, জইণ্ট ডিৰেক্টৰৰ পৰা আদি কৰি আমি ইয়াৰ পৰাই তেওঁলোকক কৃতজ্ঞতা কৰিছোঁ। আৰু যিসকল চিকিৎসকে আমাক এটা সেৱা দি আছে তেখেতসকলে আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা কৰিছোঁ। আকাশবন্তী এই কামটো কৰোঁতে আমাৰ প্ৰেচিডেণ্টগৰাকীয়ে যথেষ্টখিনি কষ্টও কৰিবলগীয়া হৈছে, ঘূৰিবলগীয়া হৈছে। আৰু আমি গোটেই টীমটো ইয়াত আজি উপস্থিত নহ'লেও আমি বেছিভাগ আজি আমি উপস্থিত আছোঁ। আৰু সুচাৰুৰূপে কামখিনি হৈ গৈছে কাৰণে আমি বহুত আনন্দিত। আৰু চলি আছে আমাৰ এতিয়া কেম্পেইন। আজি আমাৰ কেম্পেইনটো বিশেষকৈ মেডিচিনৰ ওপৰত আছে, আৰু আছে অৰ্থপেডিক্সৰ ওপৰত, শিশুৰ ওপৰত আছে আৰু গাইনকলজিৰ ওপৰত আছে। গতিকে এই 4-5টা বিষয়ত আমাৰ সকলো বিষয়ৰে এজন ডক্টৰ আহি পেলাই আমাৰ ভাগকৈ ৰুমত সকলোখিনি চিকিৎসা কৰি আছে। আৰু এইখিনি সুবিধা আমি ধন্যবাদ দিব লাগিব এই স্কুলখনৰ প্ৰধান শিক্ষক আৰু আমাৰ বিশেষকৈ গাঁও প্ৰধানে আমাক বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে। তেখেতলৈ আমাৰ প্ৰণাম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এয়া আজি আমাৰ সফল ৰূপায়ণ হ'বৰ কাৰণে লগতে পোহৰ লাইভক আহি আমাক যে ইমানখিনি সহযোগিতা কৰিছে তেখেতসকলকে আমাৰ আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা আৰু প্ৰণাম যাচিছোঁ। আৰু এইদৰে আমাক আগলৈও যেন সহায় সহযোগিতা কৰি থাকে, এয়া আমাৰ অনুৰোধ। আমাৰ এই স্বাস্থ্য সেৱা শিবিৰৰ ওপৰত আমি বহুত দিন ভাবি আছিলোঁ এনেকৈ কৰিম বুলি, এতিয়া সফলতা হৈছে আমাৰ এতিয়া। আৰু মেডিকেল কলেজে আমাৰ ৰিকুৱেষ্টটো ৰাখি লগে লগে যে আমাৰ কথাকে মানি ল'লে, তেখেতলোকক আমি বহুত ৰোগী আহি আছে গৈ আছে ৰোগীসকল। আমি আৰু স্কুলৰ প্ৰিন্সিপালৰ আমি তেখেতে যিখিনি সুবিধা দিলে, আমাৰ গাঁও প্ৰধানো আছে ইয়াতে, তেখেতেও গোটেইখিনি সুবিধা দিয়াৰ কাৰণে আমি সুবিধা পালোঁ। মহিলাসকল আছে, মহিলাসকল আছে, গাঁও প্ৰধানে আমাক গোটেই মানুহখিনি আনি দিছে। আৰু আমি বিচৰা মতে আমি 6জন ডক্টৰ আহিছে, আৰু এজন আছে চাৰ্জিকেলৰ আহিছে, আমাৰ মেডিচিন চাৰ্জিকেলৰ অৰ্থপেডিক্স সেইখিনি। আৰু এনেকৈ কাম কৰি যাম বুলি সিদ্ধান্ত লৈছোঁ। আৰু আপোনালোকে আমাক সহায় কৰিব। NGOৰ পৰা আমি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা আমি ছাত্ৰবোৰ ইয়াতে কি আমি এটা কেম্প অৰ্গেনাইজ কৰিছোঁ। এই কেম্পটো ইয়াত উচ্চতৰ মাধ্যমিক বিদ্যালয় কলবাৰী ইয়াত হৈছে আৰু ইয়াত আপোনাৰ ডিপাৰ্টমেণ্ট মেডিচিন, চাৰ্জাৰী, গাইনী, পিডিয়া আৰু অৰ্থপেডিক্স আহিছে। আমাৰ ফালৰ পৰা আমাৰ যোনটো মানৱ সেৱা আমি কৰিব লাগে সেইটো আমি আগৰ পৰা ভাবি আছিলোঁ। আমি
এইটো আজি মানে কি আজি সফলতা হৈছে আৰু এইটোৱে আশা ৰাখিছোঁ যাতে মানে কি মানুহক মানে সেৱা কৰিব পাৰোঁ মানুহে যি আশা বিচাৰিছে মানে কি আমাৰ পৰা তাকে সেইখিনি আশা আমি পূৰণ কৰিব পাৰোঁ তেওঁলোকে মানে কি ইয়াতে যি মানে অসুবিধাৰ সৃষ্টি পাই আছিলে যাতে সেৱাটো যে পোৱা নাছিলে সেই দৰৱ পাতি দি পিনে যাতে তেওঁলোকৰ মনৰ আশাবোৰ যাতে পূৰণ কৰিব পাৰিছোঁ সেইটোৱে আমাৰ কাৰণে এইটো গৌৰৱান্বিত কথা আজি আমি আকাশমন্ত্ৰী NGO আছে ইয়াৰ আণ্ডাৰত আহি পেলাই আমি ইয়াত যোনটো স্বাস্থ্য শিবিৰ আহি পেলাই যথেষ্ট ভাল লাগিছে মই ডিপাৰ্টমেণ্ট অফ পেডিয়াট্ৰিক্সৰ পৰা হয় পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং হয় ছেকেণ্ড ইয়াৰ এবাৰ মানে ইয়াতে মতা হৈছে আমাক আমি ইয়াতে আহি প্ৰতিষ্ঠিত হৈ পেলাই যথেষ্ট ভাল লাগিছে আমি ইয়াত বিভিন্ন ধৰণৰ পেচেণ্টবোৰ চোৱা হৈ আছে ইয়াতে যথেষ্ট কেইবাটাও ডিপাৰ্টমেণ্ট অহা হৈছে আমি যোৰহাটৰ পৰা মেডিচিন চাৰ্জাৰী গাইনী পেডিয়াট্ৰিক্স আৰু অৰ্থপেডিক্স অহা হৈছে পেডিয়াট্ৰিক্স চাই পেলাই ভাল লাগিছে ইয়াত আমি ডায়েগন'জ কৰি পেলাই ট্ৰিটমেণ্ট দিয়া হৈ আছে ইয়াতে মেডিচিনবোৰ ছাপ্লাই দিয়া হৈছে আহি পেলাই নিজকে নমস্কাৰ মই যোৰহাট মেডিকেল কলেজৰ অস্থিৰোগ বিভাগৰ চিকিৎসক এজন হয় আৰু আমি NGOৰ সৈতে আমি আহিছোঁ আজি এনেকৈ আমি মানৱ সেৱা দি থাকিম আৰু দি আছোঁ আৰু এনেকৈ দি থাকিম আমি ধন্যবাদ